আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল পৃথিৱীৰ আটাইতকৈ গভীৰ খাদ কোনটো? যে পৃথিৱীৰ আটাইতকৈ যিটো গভীৰ খাদ সেইটো কোনটো? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, মাৰিয়ানা। যে পৃথিৱীৰ আটাইতকৈ গভীৰ খাদটো হ'ল মাৰিয়ানা। এতিয়া আহিছো আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মানৱ শৰীৰৰ গড় তাপমাত্ৰা হৈছে, যে মানৱ শৰীৰৰ গড় তাপমাত্ৰা কিমান? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 37 ডিগ্ৰী চেলচিয়াছ। যে মানৱ শৰীৰৰ গড় তাপমাত্ৰা হৈছে 37 ডিগ্ৰী চেলচিয়াছ। এতিয়া আহিছো আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কালাহাৰী মৰুভূমি কোনখন দেশত অৱস্থিত? কালাহাৰী মৰুভূমিটো কোনখন দেশত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, দক্ষিণ আফ্ৰিকা। যে কালাহাৰী মৰুভূমিটো দক্ষিণ আফ্ৰিকাত অৱস্থিত। এতিয়া আহিছো আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে টাটা ষ্টাৰ্টৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, নেউল টাটা। যে নয়েল টাটাক টাটা ষ্টাৰ্টৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। এতিয়া আহিছো আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে বিশ্ব হোমিওপেথি দিৱস কেতিয়া উদযাপন কৰা হয়? যে বিশ্ব হোমিওপেথি দিৱস কেতিয়া উদযাপন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কারেক্ট অপশনটো হল অপশন নম্বর বি, 10 এপ্রিল। 10 এপ্রিল তারিখে বিশ্ব হোমিওপ্যাথি দিবস উদযাপন করা হয়। এতিয়া আহিছো আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভিনেগাৰত কোনবিধ এচিড পোৱা যায়? যে ভিনেগাৰত কোনটো এচিড পোৱা যায়? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, এচিটিক এচিড। যে ভিনেগাৰত এচিটিক এচিড পোৱা যায়। এতিয়া আহিছো আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কিহত লেকটিক এচিড থাকে? যে তলত দিয়া কোনটোত লেকটিক এচিড পোৱা যায়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, দৈত। যে দৈত লেকটিক এচিড পোৱা যায়। এতিয়া আহিছো আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে লাহো কোনখন ৰাজ্যৰ নৃত্যশিল্পী? যে লাহো কোনখন ৰাজ্যৰ নৃত্যশৈলী? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, মেঘালয়। যে লাহো মেঘালয় ৰাজ্যৰ নৃত্যশৈলী। এতিয়া আহিছো আজিৰ 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনে আত্মীয় সভা প্ৰতিষ্ঠা কৰিছিল? যে কোনে আত্মীয় সভা প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ৰাজা ৰামমোহন ৰায়। যে ৰাজা ৰামমোহন ৰায়ে আত্মীয় সভা প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছো আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মানৱ শৰীৰৰ তেজ ক'ত উৎপন্ন হয়? যে মানৱ শৰীৰৰ তেজটো ক'ত উৎপন্ন হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, হাড়ৰ মজ্জা। যে হাড়ৰ মজ্জাত মানুহৰ তেজ উৎপন্ন হয়। এতিয়া আহিছো আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ৰঞ্জন ৰশ্মিৰ যিটো এক্স-ৰে সেইটো কোনে আৱিষ্কাৰ কৰিছিল? যে এক্স-ৰেটো কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ৰয়ন্টজেন। যে ৰয়ন্টজেনে এক্স-ৰে আৱিষ্কাৰ কৰিছিল। এতিয়া আহিছো আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে সত্যাৰ্থ প্ৰভাস নামৰ কিতাপখনৰ লেখক কোন? যে সত্যাৰ্থ প্ৰভাস নামৰ কিতাপখন কোনে লিখিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, স্বামী দয়ানন্দ সৰস্বতী। যে স্বামী দয়ানন্দ সৰস্বতীয়ে সত্যাৰ্থ প্ৰভাস নামৰ কিতাপখন লিখিছিল। এতিয়া আহিছো আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ৰামকৃষ্ণ মিছন কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? যে ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, স্বামী বিবেকানন্দ। যে স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। এতিয়া আহিছো আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ব্ৰঞ্জ হৈছে কি ধাতুৰ মিশ্ৰণ? যে ব্ৰঞ্জ কি ধাতুৰ মিশ্ৰণ? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, কপাৰ আৰু টিন। যে কপাৰ আৰু টিনেৰে ব্ৰঞ্জ ধাতু হৈছে। এতিয়া আহিছো আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পানীত কোনবিধ ভিটামিন দ্ৰৱণীয়? যে পানীত কোনবিধ ভিটামিন দ্ৰৱণীয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ভিটামিন চি। যে ভিটামিন চিটো পানীত দ্ৰৱণীয়। এতিয়া আহিছো আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনে প্ৰসাদ চৰিত্ৰ কিতাপখন লিখিছিল? যে প্ৰসাদ চৰিত্ৰ কিতাপখন কোনে লিখিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, হেম সৰস্বতী। যে হেম সৰস্বতীয়ে প্ৰসাদ চৰিত্ৰ কিতাপখন লিখিছিল। এতিয়া আহিছো আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে
নিম্নলিখিত কোন ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক আছিল? যে ব্ৰহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ল অপশন নম্বৰ বি, ৰাজা ৰামমোহন ৰায়। যে ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল। এতিয়া আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনে ধৰ্মসভা প্ৰতিষ্ঠা কৰিছিল? যে ধৰ্মসভা কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ কাৰেক্ট অপশনটো হ'ল অপশন নম্বৰ সি, ৰাধাকান্ত দেৱ। যে ৰাধাকান্ত দেৱে ধৰ্মসভা প্ৰতিষ্ঠা কৰিছিল। এতিয়া আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? যে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশনসমূহৰ ভিতৰত কাৰেক্ট অপশনটো হ'ল অপশন নম্বৰ সি, স্বামী দয়ানন্দ সৰস্বতী। যে স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল। এতিয়া আজিৰ শেষৰ 20 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে পমোলজি কিহৰ সৈতে সম্পৰ্কিত অধ্যয়ন? যে পমোলজিটো কিহৰ সৈতে সম্পৰ্কিত অধ্যয়ন? ইয়াৰ কাৰেক্ট অপশনটো হ'ল অপশন নম্বৰ বি, ফল। যে পমোলজিটো ফলৰ সৈতে সম্পৰ্কীয় অধ্যয়ন। তো এইকেইটাই আছিল আজিৰ প্ৰশ্ন। ভিডিঅ'টো কেনেকুৱা হ'লে কমেণ্টত জনাব আৰু 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটোও কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।